নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম অবিনাশ খোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো হৈছে যে আমাৰ ঘৰৰ পৰা কেতিয়াবা কিছুমান বস্তু নাইকিয়া হৈ যায় বা হেৰাই যায়। ধৰি লওক, কাৰোবাৰ ঘৰৰ পৰা কেতিয়াবা সোণৰ কাণফুলি হেৰাই যায়, কাৰোবাৰ সোণৰ চেইন হেৰাই যায়, কাৰোবাৰ পাৰ্চ হেৰাই যায়, বা কোনো ব্যক্তিয়ে ঘৰৰ পৰা অজানিতে এইবিলাক বস্তু চুৰ কৰি লৈ যায়। সেই ক্ষেত্ৰত আমাৰ সেই হেৰুৱা সামগ্ৰী ঘূৰাই পাবৰ কাৰণে আমি কি উপায় কৰিব লাগে, সেই বিষয়ে আজি মই ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, কেতিয়াবা সকলোৰে ঘৰতে কিবা নহয় কিবা বস্তু হেৰায়। কাৰোবাৰ সোণৰ কাণফুলি হেৰায়, কাৰোবাৰ সোণৰ চেইন হেৰায়, কাৰোবাৰ খাৰু হেৰায়, কাৰোবাৰ পাৰ্চ হেৰাই যায়, সৰু সুৰা কিবা নহয় কিবা বস্তু হেৰাই যায়। আৰু কেতিয়াবা কোনো ব্যক্তিয়ে হয়তো ঘৰৰ পৰা চুৰ কৰি লৈ যাব পাৰে, বা কোনো ক্ষেত্ৰত ঘৰৰ ভিতৰতে ক'ৰবাত পৰি থাকে, যাক আমি বিচাৰি নাপাওঁ। সেই ক্ষেত্ৰত আমাৰ সমস্যা হয়। আমি সেই বস্তুটো ঘূৰাই পাবৰ কাৰণে মনে প্ৰাণে বিচাৰোঁ, কিন্তু আমি ঘূৰাই পোৱাৰ ক্ষেত্ৰত সমস্যা হয়। আজি মই আপোনালোকক জনাম যে যদি কেনেবাকৈ আপোনাৰ ঘৰৰ পৰা কিবা বস্তু হেৰায়, বা কোনো ব্যক্তিয়ে ঘৰৰ পৰা চুৰ কৰি কিবা বস্তু লৈ যায়, তেন্তে সেই হেৰাই যোৱা বস্তু ঘূৰাই পাবৰ কাৰণে, সেই হেৰাই যোৱা বস্তুৰ সন্ধান লাভৰ কাৰণে আমি কি উপায় কৰা উচিত। বন্ধুসকল, আজি যিটো উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, সেইটো এটা তান্ত্ৰিক উপায়, যাৰ জৰিয়তে আমি আমাৰ যিকোনো হেৰুৱা বস্তু, আমাৰ ঘৰৰ পৰা হেৰুৱা যিকোনো বস্তু, তাৰ সন্ধান আমি লাভ কৰিব পাৰোঁ। সেই ক্ষেত্ৰত ঐশ্বৰিক শক্তিৰ সহায় লাভ কৰিব পাৰোঁ। আমি হেৰাই যোৱা বস্তুৰ সম্ভেদ লাভ কৰাৰ ক্ষেত্ৰত এই প্ৰয়োগে সহায় কৰে। সেয়া লাগে কোনো ব্যক্তিয়ে আপোনাৰ ঘৰৰ পৰা চুৰি কৰি লৈ যাওক, বা অজানিতে যদি আপোনাৰ ঘৰতে সেই বস্তু ক'ৰবাত পৰি আছে, আপোনাৰ নেদেখাকৈ ক'ৰবাত সোমাই আছে, আপুনি বিচাৰি পোৱা নাই, সেই ক্ষেত্ৰতো এই প্ৰয়োগটো আপোনাক সহায় কৰিব। বন্ধুসকল, প্ৰথম কথা হ'ল, আমি সদায় নিজৰ সকলো বস্তু সযতনে ৰখা উচিত। য'তে ত'তে কেতিয়াও মূল্যৱান বস্তু আমি ৰাখিব নালাগে। বিশেষকৈ সোণ ৰূপ হেৰুৱাটো কিন্তু কোনো কাৰণতে ভাল কথা নহয়। সোণক যিহেতু গুৰু বৃহস্পতিৰ বস্তু বুলি কোৱা হৈছে, ৰূপক কোৱা হৈছে চন্দ্ৰমা আৰু শুক্ৰৰ বস্তু। গতিকে সোণ ৰূপ হেৰুৱাটো কিন্তু ঘৰৰ পৰা কোনো কাৰণে ভাল নহয়। গতিকে নিজৰ বস্তু সদায় কেয়াৰ ৰাখিব লাগে। কিন্তু কেতিয়াবা এনেধৰণৰ বস্তু আমাৰ হেৰাই থাকে। সোণৰ চেইন হওক, পাৰ্চ হওক, সোণৰ কাণফুলি হওক, এই ধৰণৰ বস্তু যদি আমাৰ হেৰাই যায়, তেন্তে আমি পোনপ্ৰথমে ঘৰতে এবাৰ ভালকৈ চোৱা উচিত। যিহেতু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এইবিলাক বস্তু ঘৰৰ ভিতৰতে ক'ৰবাত পৰি থাকে, তেওঁলোকে বিচাৰি নাপায়, যাৰ ফলত তেওঁলোকে চুৰি হোৱা বুলি সন্দেহ কৰে। অৱশ্যে কোনো ক্ষেত্ৰত কোনো ব্যক্তিয়ে অসৎ উদ্দেশ্যৰে আপোনাৰ ঘৰৰ পৰা এই ধৰণৰ মূল্যৱান বস্তু কেতিয়াবা চুৰ কৰি লৈ যোৱা দেখিবলৈ পোৱা যায়। সেই ক্ষেত্ৰতো হেৰাই যোৱা বস্তুৰ সন্ধান লাভৰ ক্ষেত্ৰত এই প্ৰয়োগটো আপোনাক সহায় কৰিব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। পোনপ্ৰথমে আপোনালোকে শনিবাৰৰ দিনা, অন্য বাৰত কিন্তু এই প্ৰয়োগটো কৰিব নোৱাৰিব, কেৱল শনিবাৰৰ দিনা কৰিব পাৰিব। শনিবাৰৰ দিনা আপোনালোকে ৰাতিপুৱাৰ সময়ত ভালকৈ উঠিব, উঠি লৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি, যিজন ঈশ্বৰক আপুনি পূজা কৰে সেই ঈশ্বৰৰ সন্মুখত বহি এখন বগা কাগজত আপোনালোকে ক'লা কলমৰ সৈতে এই যিটো মই নক্সা দিছোঁ এইটো লিখিব। আপোনালোকে যদি পূজাস্থানত বহি কৰিব পাৰে, অন্যথা আপোনালোকে মনে মনে নিজৰ ইষ্টদেৱক ধ্যান কৰি নিজৰ ঘৰৰ ভিতৰতে এই প্ৰয়োগটো কৰিব পাৰে। কিন্তু প্ৰয়োগ কৰাৰ আগমুহূৰ্তত যাতে কোনো কাৰণতে আপুনি মাছ মাংস বা কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰে, সেইটো মনত ৰাখিব। অৰ্থাৎ কোনো বস্তু নোখোৱাকৈ খালী পেটেৰে সৈতে এই প্ৰয়োগটো কৰিব লাগিব। আপোনালোকে কোনো ভাল এটা পবিত্ৰ স্থানত বহি লৈ পূব বা উত্তৰ দিশলৈ মুখ কৰি এখন বগা কাগজত ক'লা কলমৰ সৈতে এই নক্সাটো আপোনালোকে লিখি ল'ব। লিখি লৈ আপোনালোকে তলত লিখিব, হে মহান ঈশ্বৰ, মোৰ ঘৰৰ পৰা আমুক বস্তুটো হেৰাইছে, এই বস্তুটো সন্ধান লাভ কৰাত মোক সহায় কৰা। নক্সাটোৰ তলতে আপোনালোকে লিখিব, হে মহান ঈশ্বৰ, মোৰ ঘৰৰ পৰা আমুক বস্তুটো সন্ধানহীন হৈ আছে, ইয়াৰ যাতে সম্ভেদ মই লাভ কৰোঁ, সেই ক্ষেত্ৰত তুমি মোক সহায় কৰা। সেইবুলি আপোনালোকে কাগজখন লিখি ল'ব। লিখি লৈ সেই কাগজখন আপোনালোকে কোনো ক'লা পলিথিনত মেৰিয়াই লৈ
ভালকৈ ক'লা সূতাৰে ভালকৈ বান্ধি ল'ব, যাতে কাগজখন সোনকালে নষ্ট হৈ নাযায়। কাগজখন আপোনালোকে জপাই ল'ব, জপাই লৈ তাত ক'লা পলিথিনেৰে মেৰিয়াই ল'ব, মেৰিয়াই তাৰ ওপৰতে ক'লা ৰছীৰে ভালকৈ বান্ধি দিব। বান্ধি সেই বস্তুটো আপোনাৰ ঘৰৰ ছটৰ ওপৰত বা টিঙৰ ওপৰত দলিয়াই দিব। আপোনালোকে নিজৰ ঘৰতে ছটৰ ওপৰত বা টিঙৰ ওপৰত আপোনালোকে সেই টোপোলাটো, যিটো আমি বনাই লৈছোঁ, কাগজত লিখি লৈছোঁ, ক'লা পলিথিনে মেৰিয়াই লৈছোঁ, তাৰ ওপৰত ক'লা ৰছী বান্ধি লৈছোঁ, সেই টোপোলাটো আপোনালোকে নিজৰ ঘৰৰ ওপৰত বা ছটৰ ওপৰত দলিয়াই দিব। বন্ধুসকল, আৰু এই প্ৰয়োগটো কৰোঁতে সম্পূৰ্ণ আস্থা ৰাখি, ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখি, মনত সৎ উদ্দেশ্য ৰাখি এই প্ৰয়োগটো কৰিব। আপোনালোকৰ যিকোনো বস্তু যদি হেৰাইছে বা ঘৰতে ক'ৰবাত পৰি আছে, তাৰ সন্ধান আপুনি খুব কম দিনৰ ভিতৰতে লাভ কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী তান্ত্ৰিক প্ৰয়োগ। যিসকলৰ ঘৰৰ পৰা কিবা নহয় কিবা বস্তু হেৰাই থাকে, প্ৰায় তেওঁলোকে সেই বস্তু কোনো সন্ধান নাপায়, বা কিবা বস্তু হেৰালে ঘৰত পৰি আছে নে কোনো ব্যক্তিয়ে লৈ গৈছে সেই বিষয়ে তেওঁলোকে একো গম নাপায়। এই ক্ষেত্ৰত হেৰাই যোৱা বস্তুৰ সন্ধান লাভৰ ক্ষেত্ৰত এই প্ৰয়োগে আপোনাক সহায় কৰিব। বা যদি কোনো ব্যক্তিয়ে নিছে, তেওঁৰ সম্পৰ্কে আপুনি গম পাব। ঈশ্বৰে আপোনাক সহায় কৰিব সেই বস্তু ঘূৰাই পোৱাৰ ক্ষেত্ৰত। গতিকে এই প্ৰয়োগটো আপোনালোকে কৰি চাব। যদিহে আপোনালোকৰ এই ধৰণৰ সমস্যা হৈছে, নিশ্চয় আপোনালোকৰ হেৰাই যোৱা বস্তুৰ সম্ভেদ আপোনালোকে লাভ কৰিব, বা আপোনাৰ ঘৰতে যদি পৰি আছে তাৰ সন্ধান আপুনি লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই অত্যন্ত শক্তিশালী হেৰাই যোৱা বস্তুৰ সম্ভেদ লাভ কৰা প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।